Hey guys, Indian Institute of Technology Guwahatiৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে IIT গুৱাহাটীত আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, সিলেকশ্যন প্ৰসেছ কেনেকৈ হ'ব, কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জবলে ডেস্কৰ পৰা ৰেছপন্স পাব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IIT গুৱাহাটী ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি। Organization Indian Institute of Technology IIT গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। পোষ্ট নেম দি আছে এছিষ্টেণ্ট ৰেজিষ্টাৰ এণ্ড জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। টোটেল ভেকেন্সিজ দি আছে আপুনি 19 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো আপোনাৰ গুৱাহাটী আসামত হ'ব। এপ্লিকেশ্যন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি তাতে সাৰ্চ কৰে iitg.ac.in তেতিয়াহ'লে আপুনি IIT গুৱাহাটীৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। লগতে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত অফিচিয়েল যেটো ৱেবছাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব পাৰিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছখিনি। পোষ্ট ৱাইজ আপোনাৰ ভেকেন্সিখিনি ডিভাইড কৰি দি আছে পোষ্ট ৱাইজ। য'ত আপোনাৰ এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্টত এপ্লাই কৰিব পাৰিব আপুনি, য'ত 2 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন। নেক্সট আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন, য'ত আপুনি 17 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। টোটেল এটা আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে আপুনি 19 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এতিয়া চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন। যদি আপুনি এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্টত এপ্লাই কৰি আছে আপুনি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। লগতে আপোনাৰ এটলিষ্ট 55% মাৰ্ক আপুনি তাতে পাব লাগিব। আৰু আপোনাৰ যেটো ডিগ্ৰী হয় এইটো কমপ্লিট কৰিব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এলিজিবল হ'ব। লগতে চাই লওক আপোনাৰ যদি তেনেকুৱা কোনো ধৰণৰ ৰিলেভেণ্ট এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত যেটো ৰেফাৰেন্সটো হয় মানে ডিজাইৰেবিলিটি বিচাৰিছে তো য'ত আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব। যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট, য'ত আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে। আপুনি যদি যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কোনো ধৰণৰ বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব, য'ত আপোনাৰ MS অফিচ এক্সেল পাৱাৰ পইণ্টত আপোনাৰ বেসিক নলেজ যদি আছে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এজ লিমিটটো, আৰু এজ লিমিটটো আপুনি কেলকুলেশ্যন কৰিব 13 জানুৱাৰী 2026 ডেট হিচাপত। আৰু পোষ্ট হিচাপত আপোনাৰ যেটো মেক্সিমাম এজ লিমিট হয় এইটো ডিফাৰেন্সকে দি আছে। যদি আপুনি এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্টত এপ্লাই কৰে মেক্সিমাম আপুনি 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি 27 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো কেটেগৰী আছে, লগতে এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব আৰু কেটেগৰী ৱাইজ আপোনাৰ এপ্লিকেশ্যন ফিখিনি ডিভাইড কৰি দি আছে। যদি আপুনি জেনেৰেল অব্লিক OBC কেণ্ডিডেট হয় আৰু আপুনি যদি এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি 1000 আপুনি পেমেন্ট কৰিব লাগিব। যদি আপুনি জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি 500 পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST বা ওমেন বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি যিকোনো পোষ্টত এপ্লাই কৰক, আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চাই লওক ভেকেন্সিখিনিত আপোনাৰ যেটো সিলেকশ্যন প্ৰসেছ দিয়া আছে। ফাৰ্ষ্টত আপোনাৰ এপ্লিকেশ্যনটো স্কেনিং কৰা হ'ব। নেক্সট আপোনাৰ ৰিটেন টেষ্ট অব্লিক স্কিল টেষ্ট হ'ব। নেক্সট আপোনাৰ ইণ্টাৰভিউ হ'ব ইফ এপ্লিকেবল। যিখিনি পোষ্টত ইণ্টাৰভিউৰ কাৰণে মাতিব আপুনি ইণ্টাৰভিউ এটেম্প কৰিব লাগিব। নেক্সট চাই লওক আপোনাৰ যেটো পে স্কেল মানে চেলাৰী আপুনি কিমান ৰিচিভ কৰিব। যদি আপোনাৰ এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্টত আপুনি এপ্লাই কৰি আছে যেটো পে লেভেল 10 হ'ব এটা আপুনি ৰিচিভ কৰিব। নেক্সট আপোনাৰ যেটো জুনিয়ৰ এছিষ্টেণ্ট আছে যেটো পে লেভেল 3 হিচাপত আপুনি আপোনাৰ চেলাৰীখিনি ৰিচিভ কৰিব। লগতে আপোনাৰ প্লাছ হ'ব আদাৰ যিখিনি এলাউন্সেছ আছে এজ পাৰ আপোনাৰ IIT গুৱাহাটীৰ যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট যেটো পৰ্টেল আছে তাতে ভিজিট কৰিব।
ফাৰ্ষ্ট টাইম যদি আপুনি ভিজিট কৰি আছে ৰেজিষ্ট্ৰেশ্যন কৰিব য'ত আপোনাৰ বেছিক ডিটেইলছ ফিল আপ কৰিব লাগিব নেক্সট আপুনি লগইন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰিব পাৰ্চনেল এডুকেশ্যনেল যদি কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনি আপুনি ফিল আপ কৰি দিব নেক্সট ষ্টেপত আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি নেক্সট আপোনাৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব যিটো কেটেগৰী ৱাইজ ইফ এপ্লিকেবল দেন আপুনি পেমেণ্টখিনি কৰি দিব নেক্সট ষ্টেপত আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰি দিব আৰু আপোনাৰ এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে যদি আপুনি পেমেণ্ট কৰিছে পেমেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট ৰাখিব ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক অনলাইন এপ্লিকেশ্যন 13 ডিচেম্বৰ 2025 পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 13 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আপুনি তাতে ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ কিনে আপুনি গোটেইখিনি ডিটেইলছ চেক কৰিব পাৰিব লগতে অফিচিয়েল ৱেবছাইটৰ লিংক লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংক আপুনি এই ভিডিঅ'ত ডেছক্ৰিপশ্যনত পাই যাব এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট ডেস্কৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ